হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে। জয় শ্রী রাধা কৃষ্ণ। ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, মূঢ় নৰধাম মায়াৰ দ্বাৰা যাৰ জ্ঞান অপহৃত হৈছে আৰু যিসকল আসুৰিক ভাৱপন্ন, সেই সমস্ত লোকে মোক বিশ্বাস নকৰে, মোৰ শৰণাগত নহয়। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দক স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। ধৰ্ম কি? ধৰ্ম বুলিলে জড়জাগতিক ভাষাত মানুহৰ বিশ্বাস, আস্থা আৰু জীৱনৰ নিয়ম নীতিৰ এটা ব্যৱস্থা মাত্ৰ। ই মানুহক সঠিক পথ দেখুৱাই আৰু কিদৰে ভালদৰে জীৱন যাপন কৰিব লাগে সেইটো শিকায়। ধৰ্মৰ মুখ্য দিশসমূহ হৈছে ঈশ্বৰত বিশ্বাস, নৈতিকতা, পূজা পাঠ বা ধৰ্মীয় আচাৰ, জীৱন চলোৱাৰ নিয়ম। এই পৃথিৱীত বহুত ধৰ্ম আছে, হিন্দু, মুছলমান, খ্ৰীষ্টান আদি। সঁচাকৈয়ে ধৰ্ম এক বিশ্বাস, আস্থা নে ইয়াৰ বহুত ওপৰত ধৰ্ম? আধ্যাত্মিক দিশত ধৰ্মৰ গুৰুত্ব অসীম, কিন্তু বিজ্ঞানৰ দৃষ্টিত ধৰ্মৰ গুৰুত্ব নাই। বৈজ্ঞানিক দৃষ্টিভংগীত ধৰ্ম মানুহে যেতিয়া সমাজ পাতি বাস কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই জন্ম হৈছিল। প্ৰাচীন সময়ত মানুহে প্ৰাকৃতিক ঘটনাসমূহ যেনে সূৰ্য, বজ্ৰপাত, ধুমুহা, বৰষুণ এইবোৰ কি কেনেকৈ হ'ল একো বুজি পোৱা নাছিল আৰু আশ্চৰ্য অনুভৱ কৰিছিল। এইবোৰৰ পিছত কোনো অদৃশ্য শক্তি আছে বুলি ভাবিবলৈ আৰম্ভ কৰিলে। সেই বিশ্বাসৰ পৰাই ঈশ্বৰ বা দেৱতাৰ ধাৰণাৰ জন্ম হ'ল। তাৰ পিছত মানুহে সেই শক্তিক সন্তুষ্ট কৰিবলৈ পূজা, যজ্ঞ, প্ৰাৰ্থনা আদি কৰিবলৈ আৰম্ভ কৰিলে। সময়ৰ সৈতে এই বিশ্বাস, নিয়ম, আচাৰ ব্যৱহাৰ আৰু নৈতিক শিক্ষা একলগ হৈ ধৰ্মৰ ৰূপ লয়। সেয়েহে ধৰ্মৰ মূল হৈছে মানুহৰ জ্ঞানৰ অভাৱ, ভয় আৰু জীৱনৰ অৰ্থ বুজি পোৱাৰ চেষ্টা। সঁচাকৈ এয়াই ধৰ্মনে? ভগৱান, দেৱ দেৱতা কি মানুহৰ কল্পনা, বিশ্বাস আৰু কেৱল মাথো আস্থা? বিজ্ঞানৰ মূল কাম হৈছে প্ৰকৃতিৰ ঘটনা পৰ্যবেক্ষণ, পৰীক্ষা আৰু প্ৰমাণৰ দ্বাৰা বুজা বা জনা। কিন্তু ঈশ্বৰ এটা আধ্যাত্মিক বা দাৰ্শনিক ধাৰণা, যাক লেবত পৰীক্ষা কৰি প্ৰমাণ বা
অপ্ৰমাণ কৰা কঠিন। সেয়েহে বিজ্ঞানে স্পষ্টকৈ ঈশ্বৰ আছে বুলি প্ৰমাণ কৰিব পৰা নাই আৰু অপ্ৰমাণো কৰিব পৰা নাই। এই বিষয়টো অধিকাংশই ব্যক্তিগত বিশ্বাস, দৰ্শন আৰু ধৰ্মৰ সৈতে জড়িত। কিছুমান মানুহে বিজ্ঞানৰ ওপৰত ভৰসা কৰি ঈশ্বৰ বিশ্বাস নকৰে, আনহাতে কিছুমানে বিজ্ঞান আৰু ধৰ্ম একেলগে মানে বিশ্বাস কৰে। বিজ্ঞান প্ৰমাণৰ ওপৰত চলে আৰু ধৰ্ম বিশ্বাসৰ ওপৰত। এই বিষয়ত আপোনাৰ মতামত কি? ভগৱান, ধৰ্ম মাথো এক বিশ্বাস, আস্থা? আজিলৈ ইমানেই। ভগৱান শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।